বন্ধুসকল নমস্কাৰ। বৈদিক যি শিক্ষা, বৈদিক যি জ্ঞান, সেই জ্ঞানৰ ভিডিঅ' একচুৱেলি বন্ধই কৰিছিলোঁ, নিদিওঁ বুলিয়ে ভাবি আছিলোঁ। কাৰণ মই ইয়াৰ পিছতে আমাৰ বৈদিক ক্লাছো আৰম্ভ কৰিম। গতিকে ক্লাছত বিভিন্ন কথা শিকাবলগীয়া হ'ব আৰু তাৰ সেইখিনি বিষয়ে মই শিকিব লগা হৈছে, পঢ়িব লগা হৈছে। প্লাছ মোৰ নিজৰ ক্লাছ আছেই, তাৰ লগতে আৰু কি আনক জ্ঞান দিয়াৰ আগতে নিজে সেই জ্ঞানক নিজে নিজৰ ওপৰত এপ্লাই কৰিব লাগে। গতিকে মই নিজকে সেই আমাৰ যি ঈশ্বৰীয় নিয়মৰ মাজত সোমাবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে সময়ৰ যথেষ্টখিনি অভাৱ, বিভিন্ন ধৰণৰ কৰ্ম কৰিব লগা হৈছে, নিজৰ ওপৰত এপ্লাই কৰিব লগা হৈছে, শিকিবলগীয়া হৈছে। গতিকে এইবিলাক ভিডিঅ' একচুৱেলি মই নিদিওঁ বুলি ভাবি আছিলোঁ, কিন্তু যোৱাকালি মোৰ এই ফেচবুকৰ বন্ধু এগৰাকীৰ এটা পোষ্ট দেখা পাই মই নিজকে আচলতে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। গতিকে সেই বিষয়ে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। তেখেতে যুগৰ বিষয়ে লিখিছিল। যুগ চিত্ৰবৃত্তি নিৰোধ এটি যুগ। তাৰমানে যুগ কি? ঈশ্বৰৰ আত্মাৰ লগত পৰমাত্মাৰ মিলনক যুগ বুলি কোৱা হয়। যুগ মানে আমাৰ আমি যে এই যোগাসন কৰি থাকোঁ, এইবোৰ যুগ নহয় একচুৱেলি। এইবোৰ হ'ল শাৰীৰিক কচৰত, আমাৰ শৰীৰটোক টনকিয়াল কৰিবৰ বাবে। কিন্তু যুগৰ যি ডেফিনেশ্যন বা তাৰ যি ব্যাখ্যা, সেই ব্যাখ্যা কৰিবলৈ গ'লে বহুত দীঘলীয়া হ'ব। আত্মা আৰু পৰমাত্মা দুইটা বেলেগ বস্তু, কিন্তু দুইটা বস্তু একেলগ হোৱাকেই যুগ বুলি কোৱা হয়, যদিও দুইটা একেলগ নহয়। আত্মা আৰু পৰমাত্মা একেলগ হোৱা মানে কি বুজোৱা হয়? এই যুগৰ যিটো সেইটো বুজোৱা হয় যে আমি পৰমাত্মাই যেনেকৈ প্ৰত্যেকটো বস্তুৰ জ্ঞান আহৰণ কৰিব পাৰে, এই আত্মায়ো সেই অৱস্থাত গৈ প্ৰত্যেকটো বস্তুৰ জ্ঞান আহৰণ কৰিব পাৰে। জ্ঞান দুই প্ৰকাৰে পাব পৰা যায়। এক প্ৰকাৰ হ'ল কি, আমি নিজে অভিজ্ঞতাৰ দ্বাৰা সেই জ্ঞান অৰ্জন কৰিব পাৰোঁ, আৰু এটা হ'ল কি, আনে কোনোবাই আমাক জনাই থৈ গৈছে, কোনোবাই আমাক লিখি থৈ গৈছে, সেই লিখি থৈ যোৱাৰ পৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। গতিকে জ্ঞান দুই ধৰণে আহৰণ কৰিব পৰা যায়। এতিয়া অতীজৰ মহৰ্ষিসকলে কি কৰিছিল? আমাৰ যি জ্যোতিষত আমাৰ 27টা নক্ষত্ৰৰ কথা লিখা আছে, যি 27টা নক্ষত্ৰ আমাক কণ্ট্ৰল কৰি থাকে। গতিকে আমাৰ মহৰ্ষিসকলে জানিছিল আমাৰ এখন ব্ৰহ্মাণ্ডই নহয়, আজি বিজ্ঞানেহে গম পাইছে যে এখন ব্ৰহ্মাণ্ডই নহয়, যে অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, আমাৰ নক্ষত্ৰ বহুত আছে। কিন্তু অতীজৰ মহৰ্ষিসকলে সেইবিলাক জ্ঞান জানিছিল। কেনেকৈ জানিছিল? ঈশ্বৰে বেদত কেৱল ক্লু দি থৈ গৈছিল যে তোমালোক এটা আচলতে উন্নত ধৰণৰ মেচিনহে। গতিকে সেই মেচিনটোক তোমালোকে কেনেদৰে ডাঙৰ কৰা, কেনেদৰে সেই মেচিনটোক কৰ্মক্ষম কৰা, সেইটো তোমালোকৰ কথা। এনেদৰে ঈশ্বৰে কিছুমান সৰু সৰু চিন্তাৰে মানৱক জ্ঞান দি থৈ গৈছিল, সৰু সৰু কথাৰে। গতিকে মানৱে সেই জ্ঞানখিনি পৰিসৰ বৃদ্ধি কৰি মানৱে সেই জ্ঞানখিনি আহৰণ কৰিলে। মানৱে এনেকুৱা নহয় যে অতীজত দূৰবীক্ষণ যন্ত্ৰ লৈ পেলাই সূৰ্যক চাইছিল, কিবা কৰিছিল, কোনোবা গ্ৰহ নক্ষত্ৰ চাইছিল, এইটো নহয়। আমাৰ শৰীৰটো একচুৱেলি এটা মেচিন। আমাৰ অতীজৰ মহৰ্ষিসকলে সূৰ্যৰ ভিতৰত কি কি আছে সেয়া পৰ্যন্ত লিখি থৈ গৈছে। আৰু বৈদিক বিজ্ঞান পঢ়িলে আপোনালোকে গম পাব প্ৰত্যেকটো নক্ষত্ৰৰ ভিতৰত কি আছে, প্ৰত্যেকটো নক্ষত্ৰ আমাক কিদৰে কণ্ট্ৰল কৰে, সেয়া পৰ্যন্ত লিখি থৈ গৈছে, যিটো আজিৰ বিজ্ঞানে কোনো কাৰণত জানিব নোৱাৰে। গতিকে এই বস্তুখিনি জানিবৰ বাবে আমাৰ শৰীৰ নামৰ মেচিনটোক তৈয়াৰ কৰিব লগা হয়। মেচিনটোক তৈয়াৰ কৰিবলৈ মহৰ্ষিসকলে প্ৰচেষ্টা কেনেদৰে আৰম্ভ কৰিছিল? বিভিন্নজনে বিভিন্ন ধৰণে আৰম্ভ কৰিছিল। তাৰ ভিতৰত মহৰ্ষি পতঞ্জলীয়েও কিছুমান নিয়ম দি থৈ গৈছিল, আৰু মহৰ্ষি পতঞ্জলীৰ যি নিয়ম, সেই নিয়মক প্ৰত্যেকজনে স্বীকাৰ কৰিছে যে হয়, এই ছিষ্টেমটো তেওঁৰ প্ৰত্যেকটো কথা এটা এটা লেভেল। তেওঁ যি 8টা নিয়ম বনাইছিল, সেই নিয়মটো হ'ল এটা এটা লেভেল। কি যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। ইটো লেভেলক বাদ দি সিটো লেভেল আৰম্ভ কৰিব কেতিয়াও নোৱাৰি। যম হ'ল কি, আমি কিছুমান বস্তু ত্যাগ কৰিব লাগিব। আমাৰ শৰীৰটোৰ কিছুমান বস্তু আহে, সেই বস্তুবিলাক আমি ত্যাগ কৰিব লাগিব, এইটো হ'ল যম। ঠিক তেনেকৈ আপোনাৰ নিয়ম আছে। নিয়মটো হ'ল আমি কিছুমান বস্তু আহৰণ কৰিব লাগে। যিটো আহৰণ কৰিবলগীয়া হ'ল সেইটো নিয়মত পৰে। তাৰপিছত আছে আসন। আসনটো হ'ল আমি যিটো বস্তু আমি কনচেনট্ৰেট কৰাৰ আগতে আমি এটা নিৰ্দিষ্ট জেগাত আমি নিজকে স্থিতি ৰখাব লাগিব। আমি নিৰ্দিষ্ট জেগাত নিজকে ৰখাব লাগিব। সেই নিৰ্দিষ্ট জেগাটোত আমি ৰখাবলৈ বাবে যিখিনি আমি প্ৰয়োজনীয় পৰিৱেশ গোটাই ল'ব লাগিব, সেইটো হ'ল আসন। আসনৰ পিছত হ'ল প্ৰাণায়াম। প্ৰাণায়াম মানে আজিকালি যে আমি যে কি কৰোঁ, অনুলোম বিলোম কৰোঁ, কপালভাতি, এইবিলাক হ'ল আমাৰ শৰীৰটোক টনকিয়াল কৰিবৰ বাবে। এইটো যোগ নহয়। যিটো মহৰ্ষি পতঞ্জলীয়ে যোগৰ দি থৈ গৈছে ডেফিনেশ্যন, যিটোৰ দ্বাৰা আমি জ্ঞান আহৰণ কৰিব পাৰোঁ, সেইটো যুগ এইটো নহয়।
এইবিলাক কপালভাতি কৰে। অনুলোম বিলোম হ'ল কি, আমাৰ শৰীৰত দুটা ফুটা আছে, দুইটা ফুটাইদি দুইটা বায়ু যিটো প্ৰাণ যায়, সেই প্ৰাণে দুই প্ৰকাৰ বিভিন্ন ধৰণে কাম কৰে আমাৰ শৰীৰটোক। যেনে ধৰক আপোনাৰ লেফ্ট নষ্ট্ৰিলছ, যিটো লেফ্ট ছাইডৰ যি বায়ু সোমায়, যি ফাইডে বায়ু সোমায়, সি আমাৰ শৰীৰটোক শীতল কৰে। শীতল কৰাৰ বিভিন্ন কাম আছে আমাৰ শৰীৰটোৰ ভিতৰত, সেইখিনি কাম কৰে সি লেফ্ট ছাইডে বায়ু সোমালে। আৰু ৰাইট ছাইডে সোমালে আমাৰ শৰীৰটোক গৰম কৰাৰ বিভিন্ন কাম আছে। গতিকে আৰু এইবিলাকে কি কৰে, আমাৰ শৰীৰটোক তেনেদৰে পৰিচালিত কৰে আচলতে। আপোনালোকে সেইটো কাৰণে মন কৰিব, আপোনালোকৰ শৰীৰটো কি হয়, কেতিয়াবা লেফ্ট ছাইডৰ নাকৰ ফুটা দি বায়ু অহা যোৱা কৰে, কেতিয়াবা ৰাইট ছাইডৰ নাকৰ ফুটা দি অহা যোৱা কৰে। এইটো আমি কি কৰোঁ, প্ৰাণায়ামৰ দ্বাৰা আমি দুইটাকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰোঁ, যাতে আমাৰ শৰীৰৰ ভিতৰৰ আমাৰ যি অংগ প্ৰত্যংগ তাক আমি সুস্থিৰ কৰি ৰখাব পাৰোঁ। এইটো হ'ল যোগ, এইটো মহৰ্ষি পতঞ্জলিৰ যোগ নহয়। আৰু যোগ, তেওঁৰ মোৰ বন্ধু এজনে আৰু এটা কনচেপ্ট দি থৈছিল যে যোগৰ লগত তেওঁক হেৰি কৰিছে, আমাৰ ধৰ্মক মিলাইছিল। যোগ আৰু ধৰ্ম বহুত বেলেগ। ধৰ্মৰ ডেফিনেশ্যন ইয়াৰ আগতে মই কৈছোঁ। যোগ বস্তুটো কমপ্লিট বেলেগ। যোগটো হ'ল আমি জ্ঞান আহৰণৰ এটা কৌশল, যি আমি ঈশ্বৰৰ ওচৰত যাব পাৰোঁ। আমি ঈশ্বৰৰ ওচৰত গৈ আমি সেই জ্ঞান আহৰণ কৰিব পাৰোঁ। ঈশ্বৰৰ লগত মিলি যাব নোৱাৰোঁ, আত্মা আৰু পৰমাত্মা বেলেগ, কিন্তু আমি সেই এনেকুৱা এটা লেভেলত খাৰাব পাৰোঁ য'ত আমি প্ৰত্যেকটো বস্তু আমি জানিব পাৰোঁ। তাৰপিছত আহিল, মই কি ক'লোঁ, প্ৰাণায়াম ক'লোঁ। প্ৰাণায়াম হ'ল আমাৰ প্ৰাণ কণ্ট্ৰল কৰা। প্ৰাণ কণ্ট্ৰল মানে কি, প্ৰাণ কণ্ট্ৰল কিয় কৰিব লগা হয়? প্ৰাণ কণ্ট্ৰল কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ মনটোক কণ্ট্ৰল কৰা। আমাৰ মনটো হ'ল এটা কাৰ্চাৰ, এটা মাউচৰ কাৰ্চাৰ। সি বিভিন্ন ধৰণে ঘূৰি ফুৰে। আমাৰ যি মন সেই মনটো বিভিন্ন ধৰণে ঘূৰি ফুৰে। সেই মনটোক আমি কণ্ট্ৰল কৰিবলৈ হ'লে আমি প্ৰথম প্ৰাণক কণ্ট্ৰল কৰিব লাগিব। প্ৰাণ কেনেদৰে কণ্ট্ৰল কৰা হয়? প্ৰথম উশাহ লৈ আমি ভিতৰত ৰখাব লাগিব, তাৰপিছত আমি উশাহ এৰি দি বাহিৰত ৰখাব লাগিব, তাৰপিছত উশাহ ঘপকৈ লৈ আছোঁ আধাতে বন্ধ কৰি ষ্টপ কৰি আমি অবজাৰ্ভ কৰিব লাগিব। এনেদৰে বাৰম্বাৰ কৰি গৈ থাকিলে এটা সময়ত আমাৰ মন নিজৰ বশত আহিব, মন কণ্ট্ৰল হৈ আহিব। মনটো আমি কণ্ট্ৰল কৰিব পাৰিম, কাৰণ নহ'লে আমি মন কণ্ট্ৰল কৰাটো ইমান সহজ কথা নহয়। যোগ বস্তুটো ইমান সহজ নহয়। তাৰপিছত প্ৰাণায়াম আহিলে। প্ৰাণায়ামৰ পিছত প্ৰত্যাহাৰ। প্ৰাণায়ামৰ আগত প্ৰত্যাহাৰ কেতিয়াও হ'ব নোৱাৰে, বা প্ৰাণায়ামৰ পিছত ধ্যান কেতিয়াও হ'ব নোৱাৰে। প্ৰাণায়ামৰ পিছত প্ৰত্যাহাৰ হ'ল কি, আমি যে মনটোক কণ্ট্ৰল কৰিম, তাৰপিছত আমাৰ আহিব কি, আমাৰ ইন্দ্ৰিয়বোৰক কণ্ট্ৰল কৰিব লাগিব। ইন্দ্ৰিয়বোৰক কণ্ট্ৰল কৰিবলৈ কি হ'ল, আমাৰ কি, আজি চকুৰে বিভিন্ন ধৰণৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন মই এৰি আছোঁ, তাৰ ৰিফ্লেক্ট আহিছে আমাৰ মগজুক কণ্ট্ৰল, আমাৰ মগজুক গম পাই আছে যে এইটো বস্তু। আৰু এইখিনি কথাকে আমাৰ মেট্ৰিক্স নামৰ এখন চিনেমা হলিউডত বনাইছিল। হলিউডত এই মেট্ৰিক্স চিনেমাখনেও এইখিনি কথাকেই বুজাবলৈ গৈছিল। বাৰু যিয়ে নহওক, আমাৰ মুখেৰে মই বিভিন্ন ধৰণৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এৰি আছোঁ। আমি কাণেৰে বিভিন্ন ধৰণৰ সংগ্ৰহ কৰি আছোঁ। এইবিলাক আমাৰ যিবিলাক ইন্দ্ৰিয়, এই ইন্দ্ৰিয়বিলাকতে আচলতে আমি বাহিৰৰ পৃথিৱীৰ লগত আমি কানেকশ্যন কৰাই আছোঁ। আমি যদি জ্ঞান আহৰণ কৰিব লগা হয়, আমি যদি জ্ঞান আহৰণ কৰিব লগা হয়, আমি প্ৰথম আমি যিবিলাক এৰি দি আছোঁ, সংগ্ৰহ কৰি আছোঁ, এই সকলোবিলাক আমি বন্ধ কৰি দিব লাগিব। বন্ধ কৰিবলৈ হ'লে প্ৰত্যাহাৰ। আমাৰ ইন্দ্ৰিয়বিলাকত যিমান পাৰে কণ্ট্ৰল কৰি আনিব লাগিব, আমি যিমান পাৰে চেপিব লাগিব। যিটো বস্তু মই চাবলগীয়া নহয়, প্ৰথম মন কণ্ট্ৰল কৰিলোঁ, তাৰপিছতে যিটো বস্তু মোক চাবলগীয়া দৰকাৰ নাই সেইটো বস্তু মই নাচাওঁ। যিটো বস্তু শুনিবলগীয়া দৰকাৰ নাই সেইটো মই নুশুনো। যিটো বস্তু ক'বলগীয়া নাই সেইটোক মই নকওঁ। প্ৰথম তাৰ আগতে মনটো কণ্ট্ৰল নকৰিলে এইটো বস্তু সম্ভৱ নহয়। তাৰপিছত আমি লাহে আমাৰ ইন্দ্ৰিয়বোৰক কণ্ট্ৰল কৰিলোঁ। ইন্দ্ৰিয়বোৰক কণ্ট্ৰল কৰি মই শৰীৰটো এনে এটা জেগাত আনিলোঁ যে আমাৰ মন আৰু ইন্দ্ৰিয় সম্পূৰ্ণৰূপে আমাৰ বশীভূত হ'ল। বশীভূত হোৱাৰ পিছত আমি কি কৰিম? ধাৰণা কৰিম। ধাৰণা মানে হ'ল কনচেনট্ৰেশ্যন। এই প্ৰত্যাহাৰলৈকে মানৱ শৰীৰটোৰ ওপৰত কাম। তাৰপিছত আমাৰ ধাৰণাৰ পৰা আমাৰ কি হয়? আমাৰ জ্ঞান আহৰণৰ কৌশল। ধাৰণা, কনচেনট্ৰেশ্যন। মই যদি আজি সূৰ্যৰ ওপৰত কনচেনট্ৰেশ্যন কৰিব পাৰোঁ, মই শৰীৰৰ বিভিন্ন অংগৰ ওপৰত কনচেনট্ৰেশ্যন কৰিব পাৰোঁ। কৰি পেলাই মই তাৰ ওপৰত জ্ঞান আহৰণ কৰিব পাৰোঁ। সেই হ'ল কনচেনট্ৰেশ্যন। ধাৰণা হ'ল কনচেনট্ৰেশ্যন। এটা নিৰ্দিষ্ট পইণ্টত আমি নিজকে মন আৰু ইন্দ্ৰিয়ক সম্পূৰ্ণভাৱে কণ্ট্ৰল কৰাৰ পিছত আমি নিজকে সেই নিৰ্দিষ্ট পইণ্টত আমি প্ৰথম প্ৰেক্টিচ হ'ল মোৰ নিজৰ শৰীৰৰ ওপৰত। ধৰক মোক আজি নাভিৰ ওপৰত মই কনচেনট্ৰেশ্যন কৰিলোঁ। মোৰ ইন্দ্ৰিয়ক যেতিয়া কণ্ট্ৰল কৰিলোঁ, মন কণ্ট্ৰল কৰিলোঁ, মোৰ নাভিৰ ওপৰত কনচেনট্ৰেশ্যন কৰি মই সম্পূৰ্ণভাৱে নাভি অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত ধাৰণাক যেতিয়া কনচেনট্ৰেশ্যন পাৱাৰটো মোৰ বাঢ়িব, তাৰপিছত তাৰ ওপৰত আহিব মোৰ ধ্যান। সেই কনচেনট্ৰেশ্যন পাৱাৰ বঢ়াৰ লগে লগে মই তাৰ ওপৰত ধ্যান কৰিম। তাৰমানে শিকিবলৈ চেষ্টা কৰিম। তাৰ শিকি সেই তাৰ জ্ঞান ল'বলৈ চেষ্টা কৰিম। এইটো হ'ল ধ্যান। আৰু সেই জ্ঞানৰ পিছত যি মোৰ সম্পূৰ্ণ জ্ঞান, তাৰপৰা মই তাক
দিলোঁ মোৰ সম্পূৰ্ণ মন আৰু ইন্দ্ৰিয়ৰ যিমানবিলাক ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন যিমানবিলাক ফ'ৰ্চ সকলো ফ'ৰ্চ সেই নিৰ্দিষ্ট পইণ্টত দিলোঁ আৰু সেই পইণ্টৰ পৰা যেতিয়া মই ৰিফ্লেক্ট পাম যিটো আমাৰ আজিকালি কয় যে ব্ৰহ্মাণ্ডই আমাক প্ৰত্যেকটো বস্তু ৰিফ্লেকশ্যন দিয়ে মই যেনেদৰে কওঁ ব্ৰহ্মাণ্ডই তাৰ ৰিপ্লাই দিয়ে এইটো বস্তু ইয়াৰ এইবিলাক সূক্ষ্ম কথাবিলাকতহে আজিকালি আমাৰ প্ৰচলিত হয় আচলতে তাৰপিছত যেতিয়া মই সেই কনচেনট্ৰেশ্যনটো মই তাত দিম সেই কনচেনট্ৰেশ্যনৰ পৰা মই ৰিপ্লাই পাই মই তাৰ পৰা সকলোখিনি বস্তু মই জানিম ই আচলতে কি ই আচলতে কেনেদৰে কাম কৰে সকলোখিনি বস্তু জানিম এই এনেদৰে অতীজৰ মহৰ্ষিসকলে জ্ঞান আহৰণ কৰিছে আৰু সেই যে মই তাৰ পৰা ৰিপ্লাই যে পাই মই সম্পূৰ্ণখিনি জ্ঞান আহৰণ কৰিম সি হ'ল সমাধিপ্ৰাপ্ত অৱস্থা এই হ'ল সমাধি অতীজৰ মহৰ্ষিসকলে এনেদৰে জ্ঞান আহৰণ কৰিছে এনেদৰে আমাক আমাৰ সকলোবিলাক বৈদিক বিজ্ঞান শিকাই থৈ গৈছে প্ৰতিটো সূক্ষ্ম তত্ত্বৰ বিষয়ে শিকাই থৈ গৈছিল আমি কোন আচলতে আমি কি কৰা উচিত এইবিলাক সকলোখিনি কথা অতীজৰ মহৰ্ষিসকলে জনাই থৈ গৈছিল আৰু তাৰ প্ৰচেছটো আছিল এইটোৱে ই কোনো আজিকালি মেডিটেশ্যনৰ লগত জড়িত নহয় ই কোনো আজিকালি ধৰ্মৰ লগত জড়িত বিষয় নহয় ই সম্পূৰ্ণ বেলেগ বিষয় মহৰ্ষি পতঞ্জলি এনেকুৱা নহয় যে মহৰ্ষি পতঞ্জলি অকল অষ্টাংগ যোগৰ নিয়মবোৰ দিছিল সেইটো নহয় মহৰ্ষি শিৱয়ো আছিল মহৰ্ষি শিৱয়ো যোগৰ বিভিন্ন ধৰণৰ নিয়ম দিছিল কিন্তু তাৰ ভিতৰত মহৰ্ষি পতঞ্জলিৰ যি থিয়ৰী সেই যি নিয়ম সেই নিয়মক সকলো একেলগে গ্ৰাহ্য কৰিছে যেনেদৰে আমাৰ স্মৃতি বহুতে লিখিছিল নাৰদেও লিখিছিল পৰাশৰ লিখিছিল বহুতজনে স্মৃতি লিখিছিল যাজ্ঞবল্ক্য লিখিছিল গতিকে সেই স্মৃতিবিলাকতক ভিতৰত প্ৰত্যেকে স্বীকাৰ কৰিছে যে মনুস্মৃতি আটাইতকৈ বেষ্ট গতিকে সেই ঠিক তেনেদৰে মহৰ্ষি পতঞ্জলি আটাইতকৈ বেষ্ট থিয়ৰী দিছিল কিন্তু আৰু সেই বেষ্ট থিয়ৰী যিটো তেওঁ দিছিল সেইটো নিয়মেই আচলতে প্ৰত্যেকজনে তেনেদৰে আগবাঢ়িব লাগে তেনেদৰে আগবাঢ়িলে আমি জ্ঞান আহৰণ কৰোঁ এই জ্ঞান বৰ্তমান সময়ত কোনেও পোৱা নাই মোৰ বন্ধুজনে এটা প্ৰশ্ন এটাও সুধিছিল যে আপুনি প্ৰেক্টিকেলি কৰিছে নেকি অসম্ভৱ বন্ধু মই আপোনাক ইয়াতে কৈছোঁ অসম্ভৱ বৰ্তমান সময়ত শ্ৰীকৃষ্ণক কি বুলি কয় আমাৰ যুগশ্ৰেষ্ঠ বুলি কিয় কোৱা হয় শ্ৰীকৃষ্ণক কিয় কোৱা হয় কাৰণ শ্ৰীকৃষ্ণ সাংসাৰিক অৱস্থাত থাকিও তেওঁ সেই যুগৰ সকলোখিনি নিয়ম পালন কৰিব পাৰিছিল তেওঁ প্ৰত্যেকটো বস্তুক জানিবলৈ পাৰিছিল শ্ৰীকৃষ্ণই সেইটো কাৰণে তেওঁক আনকি আমাৰ যি মহাভাৰতৰ ৰচয়িতা যি মহৰ্ষি ব্যাসদেৱে নিজে লিখি থৈ গৈছে শ্ৰীকৃষ্ণৰ নিচিনা যুগক জনাৰ মানুহ তেওঁ পোৱাই নাই তেওঁ মহাভাৰতখন ইমান সাংঘাতিক এখন গ্ৰন্থ লিখিলে তেওঁ সম্পূৰ্ণ এটা ইতিহাস লিখি থৈ গ'ল সেই ইতিহাসত তেওঁ একমাত্ৰ শ্ৰীকৃষ্ণক গুৰু হিচাপে মানি লৈছিল যুগৰ ঈশ্বৰ বুলি কৈছিল শ্ৰীকৃষ্ণ মহৰ্ষি ব্যাসদেৱে বাকী কাকো কোৱা নাই তেওঁ শ্ৰীকৃষ্ণৰ ওপৰত মহাভাৰত লিখা নাছিল তেওঁ এটা ইতিহাস লিখিছিল য'ত শ্ৰীকৃষ্ণৰ একদম ক্ষুদ্ৰতম ৰোল আছিল কিন্তু সেই ক্ষুদ্ৰতম ৰোলত শ্ৰীকৃষ্ণকহে তেওঁ যুগৰ ঈশ্বৰ বুলি নিজে লিখি থৈ গৈছে গতিকে একমাত্ৰ শ্ৰীকৃষ্ণইহে ইমানখিনি কৰিব পাৰিছিল বৰ্তমান সাংসাৰিক ধৰ্মত থাকি সাংসাৰিক অৱস্থাত থাকি ইমান সহজ নহয় বন্ধু যুগ বস্তুত ইমান জ্ঞান আহৰণ কৰাটো সহজ নহয় গতিকে চেষ্টা কৰিব লাগে কিন্তু ইমান সহজ নহয় সাংসাৰিক কৰ্মত থাকি আমি জ্ঞান আহৰণ কৰাটো এই যুগ আমাৰ এই শাৰীৰিক কচৰত কৰা যুগটোৰ কথা কোৱা নাই এইবিলাক হ'ল শাৰীৰিক কচৰত কিন্তু এই যুগটো কমপ্লিট বেলেগ যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি এইটো এটা ষ্টেপ এটা লেভেল ইটোৱে সিটোক এৰি থাকিব নোৱাৰে আপুনি যম বাদ দি পেলাই নিয়ম কৰিব কেতিয়াও নোৱাৰে প্ৰথম বস্তু ত্যাগ কৰিব লাগিব তাৰপিছত যোগ কৰিব লাগিব ত্যাগ কিয় কৰিব লাগিব আমি জন্মতে কিছুমান বিকৃতি লৈ আহোঁ ধন্যবাদ আজিলৈ ইমানে সামৰিলোঁ